হয় হেপাহৰ ভোগালীৰ আজিৰ উৰুকা আৰু উৰুকা উপলক্ষে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ভোগালীক আদৰাৰ কাৰণে ব্যাপক প্ৰস্তুতি দেখা গৈছে। মই এই মুহূৰ্তত উপস্থিত আছোঁ ডিব্ৰুগড়ৰ মানকটাৰ জ্যোতিপথত আৰু জ্যোতিপথবাসীয়ে এনেধৰণে সকলোৱে একত্ৰিত হৈ নগৰত বাস কৰিছে যদিও কিন্তু সকলোৱে এনেধৰণে একত্ৰিত হৈ বিহুৰ এই পৰম্পৰা বিহুৰ এই সংস্কৃতি জীয়াই ৰাখিবৰ কাৰণে চেষ্টা কৰিছে। এই মুহূৰ্তত ইফতিকাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাইছে। আমি দেখুৱাবলৈ অনুৰোধ কৰিছোঁ ইফতিকাৰক। তেওঁলোকে আজি উৰুকাৰ দিনা পুৱাৰে পৰা মেজি নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু সকলোৱে এনেধৰণে ভেলাঘৰত আহি নিশাৰ ভাগৰ পৰা বা আজি পুৱাৰ ভাগৰ পৰা এনেধৰণে তেওঁলোকে ৰং ৰহস্য কৰা পৰিলক্ষিত হৈছে। যিহেতু উৰুকা উপলক্ষে সকলোৱে সম্প্ৰীতিৰে এসাঁজ ইয়াত খোৱাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। সকলোৱে মিলা প্ৰীতিৰে আজি সকলোৱে আবাল বৃদ্ধ বনিতা সকলোৱে ভেলাঘৰত এসাঁজ খোৱাৰ কাৰণে আহিব আৰু পুৱাৰ ভাগৰ মই দৃশ্য এই মুহূৰ্তত দেখুৱাইছোঁ। খালে ঐ বুজিবা খালে ঐ বুজিবা মুখত মোক কেনেকুৱা লাগে মাকন ভেলা ঘৰতে আমি ভেলা ঘৰতে আমি এপাকে আমি নাচিম তুমি দুনিয়া নাচনী হৈ জান সংসাৰ ভিতৰত নাচনী হৈ জান তুমি দুনিয়া নাচনী হৈ জান বলিয়া ঐ কৰিলা বলিয়া নাচনী হৈ জান হাঁহৰে ঐ ভিতৰত নাচনী হৈ জান বগিনো হেৰুনিয়া নাচনী হৈ জান হাঁহৰে ঐ ভিতৰত ঐ নাচনী হৈ জান হালি কি ঐ দুনিয়া হালি কি ঐ দুনিয়া। এনেধৰণে সকলোৱে ভোগালী উৰুকা উপলক্ষে ৰং ৰহস্য কৰা পৰিলক্ষিত হৈছে। এই মুহূৰ্তত ইফতিকাৰে সামগ্ৰিক পৰিৱেশ দেখুৱাব। আমি সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ ভাগৰ দৃশ্য খুব এক সুন্দৰ পৰিৱেশে এই মুহূৰ্তত বিৰাজ কৰা দেখা গৈছে। ৰাজ্যৰ চুকে কোণে আজি আচলতে সকলোৱে হেপাহৰ ভোগালীক আদৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। এই মুহূৰ্তত এনেধৰণে মানকটা জ্যোতিপথবাসীয়েও এনেধৰণে আনন্দত মতলীয়া হৈ পৰা পৰিলক্ষিত হৈছে। উদং পথাৰত নিজৰ খেতি নাই যদিও কিন্তু নগৰত বসবাস কৰা এইসকল বাসিন্দাই পথাৰৰ নৰা আন স্থানৰ পৰা ক্ৰয় কৰি আনি তেওঁলোকে ভেলাঘৰ খুব সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে এনেধৰণে নৱপ্ৰজন্মক অসমীয়া সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে। আমি সেই পৰিৱেশ DYT চেপ্টাৰৰ জৰিয়তে আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছোঁ। সন্ধিয়াৰ ভাগলৈ আন দৃশ্য আমি দেখিবলৈ পাম। যিহেতু সকলোৱে আজি হেপাহৰ ভোগালীক আদৰাৰ কাৰণে প্ৰস্তুতি চলাইছে। হেপাহৰ ভোগালীক আদৰাৰ কাৰণে সকলোৱে মাছে মঙহে সন্ধিয়াৰ ভাগত এসাঁজ খোৱাৰ কাৰণে প্ৰস্তুতি চলাইছে। এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। খুব এক সুন্দৰ পৰিৱেশ পুৱাৰ ভাগৰ পৰিৱেশ দেখুৱাইছোঁ। কি ক'ব আপুনি শ্বিলঙৰ পৰা ডিব্ৰুগড়ত আহি বিহু খাবৰ কাৰণে আহি উপস্থিত হৈছে, কি ক'ব এই মুহূৰ্তত?
বহুত ভাল লাগিছে আমি মোৰ ফ্যামিলিক লৈ আহিছোঁ ডিব্ৰুগড়ত আগতেও আহিছোঁ আৰু বহুত স্পেচিয়েল জেগা হয় আৰু স্পেচিয়েলি এনেকুৱা অকেজনত বহুত আমাক ভাল লাগে আৰু চবে একেলগে আমি মিলিছোঁ ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট হৈছে যোৱাকালিও আহিছোঁ এইটো ভেলাঘৰ বনাবৰ কাৰণে বহুত ধুনীয়া লাগিছে আমি এনজয় কৰিম আজি থেংক ইউ হয় এখেত আচলতে শ্বিলঙৰ পৰা আহি ডিব্ৰুগড়ত মাঘ বিহু উপলক্ষে উপস্থিত হৈছে এই মুহূৰ্তত আমি এই পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ দেখিলে কৈ আহো বুলি নকবা মাজনী মাজনী মোৰেনো পানী পৰা গল ঐ হাতত চহৰীয়ালৈ পানীটো কি থাকোতে মাজনী হাতত চহৰীয়ালৈ পানীটো কি থাকোতে মাজনী হয় এনেধৰণে অসম তথা অসমীয়াৰ হেঁপাহৰ ভোগালীক আদৰাৰ কাৰণে ৰাজ্যৰ চুকে কোণে আচলতে আজিৰ দিনটোত আজি এই বিশেষ দিনটোত আচলতে ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে সকলোৱে ভোগালীৰ আজি উৰুকাৰ দিনটো মাছে মঙহে এসাঁজ খোৱাৰ কাৰণে তেওঁলোকে অব্যাহত ৰখাৰ লগতে অসমীয়াৰ যি সংস্কৃতি এই সংস্কৃতিক পৰম্পৰাগত সংস্কৃতিক ধৰি ৰাখিবৰ কাৰণে চেষ্টা কৰা পৰিলক্ষিত হৈছে নগৰ চহৰ সকলোতেই একেই ধৰণৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে।